100 টকাত ভাগ্য লটাৰী টিকট ক্ৰয় কৰি লাখপতি হল অন্ধ ব্যক্তি জুমৰ উদ্দিন। মই সৰুৰ পৰাই মই বেলেগৰ তাত মই খুজি মাগি খাওঁ, ভিক খুজি খাওঁ। কন্যাৰ নামত লটাৰী টিকট সংগ্ৰহ কৰি বিলাসী বাহন মহিন্দ্ৰ থাৰ লাভ কৰিলে অন্ধ ব্যক্তি জুমৰ উদ্দিনে। উপহাৰ কুপন খেলে ভাগ্য সলালে চেঙা সমষ্টিৰ পূব মহচাৰা গাঁৱৰ জুমৰ উদ্দিনৰ পৰিয়ালৰ। অন্ধ জুমৰ উদ্দিনে কিছুদিন পূৰ্বে বঙাইগাঁৱত অনুষ্ঠিত হোৱা উপহাৰ কুপন খেলত টিকট ক্ৰয় কৰিছিল নিজ কন্যা ৰুবিনা খাতুনৰ নামত। কালি খেল অনুষ্ঠিত হোৱাৰ পিছতেই কপাল ফুলিল জুমৰ উদ্দিনৰ পৰিয়ালৰ। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা জুমৰ উদ্দিনে এক বহী টিকট সংগ্ৰহ কৰি লাভ কৰিলে বিলাসী বাহন মহিন্দ্ৰ থাৰ। দৰিদ্ৰ পৰিয়ালটোৰ এই খবৰে আনন্দিত কৰি তুলিছে পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওবাসীক। আছিল যে মই এটা ভাগ্য লটাৰীৰ প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব। তে মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে। তে মোৰ ল'ৰাক ক'লো যে মোক 2টা বা 3টা টিকেট কাটি দি। তে তো ক'লো জানুৱাৰীৰ 9 তাৰিখে তো কৈছো জানুৱাৰীৰ 9 তাৰিখে 2টা 3টা নিবা নালাগে, বহি ধৰি ললি হ'ব। তে তাৰপিছত মই জানুৱাৰীৰ 9 তাৰিখত 1000 টকা দি পেলাই মই এটা বহি লৈছো। বহিৰ পৰা 13টা টিকট আছিল। তাৰপিছত জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব। মই সেইটো শুনা পাইছো। ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছো যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে। তাৰপিছত 11টা বজাৰমান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে। মিলাতে আমি বহুত ভাল পাইছো। মোৰ গোটাই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে বা খুশি হৈছে। কমিটিৰ পৰাতো আমি ধন্যবাদ জনাইছো। আমাৰ বহুত ভাল লাগিছে। আপুনি যদি মাত্ৰ 100 টকা খৰচ কৰি আপোনাৰ ভাগ্য সলাব বিচাৰিছে তলত উল্লেখিত নম্বৰত ফোন কৰক। মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পিছতেই নলবাৰীত হ'বলগীয়া লটাৰী টিকটৰ খেলত 100 টকা খৰচ কৰি আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰক। অনলাইন যোগে লটাৰী টিকট ক্ৰয় কৰিবলৈ যোগাযোগ কৰক 9854444839 নম্বৰত। মই সৰুৰ পৰাই মই বেলেগৰ তাত মই খুজি মাগি খাওঁ, ভিক খুজি খাওঁ। এতিয়া আপুনি কি কৰিব? গাড়ীটো কি কৰিব? এখন গাড়ীটো মই এখন কি কৰিম মানে মইতো গাড়ীটো চলাব নোৱাৰো। এখন গাড়ী এখন কিবা কি যদি হয় কিন্তু উচিত যদি বা পইচা কানি দিয়া মই পইচা দিলো হ'ল। আপুনি ভাবিছে নেকি যে মই গাড়ী পাম বুলি? মই ভাবিছো যে মনত বিৰাট এটা আশা যে এটা প্ৰাইজ পালে মোৰ বিৰাট ভাল লাগিব। মোৰ মনত বিৰাট আশা।